ইৰিস্কাৰে নিৰ্বাচনী প্ৰচাৰ চলালে হাজো শুৱালকুছি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসে। সমাগত বিধানসভা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হাজো শুৱালকুছি সমষ্টিৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী নন্দিতা দাস। কামৰূপ জিলাৰ বংশৰ অঞ্চলৰ বহুকেইটা মন্দিৰ দৰ্শন কৰে নন্দিতা দাসে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে বংশৰ অঞ্চলৰ কংগ্ৰেছ কৰ্মীৰ লগত। বিলাসী বাহন এৰি থৈ ইৰিস্কাৰে নিৰ্বাচনী প্ৰচাৰ চলাই নন্দিতা দাসে। আগন্তুক বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ লক্ষ্যৰে বংশৰ পঞ্চায়তৰ একাংশ কংগ্ৰেছ কৰ্মীৰ লগত অঞ্চলটোৰ মন্দিৰসমূহ দৰ্শন কৰে নন্দিতা দাসে। আজি ৰাতিপুৱাৰ পৰা মই এটা কাৰ্যসূচী লৈছিলোঁ যে বিশেষভাৱে দিনটো আজি বৃহস্পতিবাৰ দিনটো এনেও পবিত্ৰ এটা দিন। সেয়ে যিহেতু মই নিৰ্বাচন খেলিব গৈ আছোঁ, সেই ৰাইজৰ আশীৰ্বাদ লোৱাৰ কাৰণে মই আজি বংশৰ কেইবাটাও নামঘৰত মই আইসকলৰ বাপসকলৰ সেৱা ল'লোঁ, আশীৰ্বাদ ল'লোঁ। আৰু আহি এটা প্ৰসিদ্ধ এখন দেৱালয়, যিটো ভিংগেশ্বৰ দেৱালয়, এই বংশৰ ভিংগেশ্বৰ দেৱালয়ত আজি আমি সমবেত হ'লোঁ। আৰু ইয়াতেও মই সেৱা জনালোঁ, আশীষ ল'লোঁ। আৰু নিশ্চিতভাৱে ৰাইজে বিপুল সঁহাৰি দিছে। আৰু ৰাইজৰ বহুত সমস্যা আছে কিন্তু দেই, যিহেতু আমি ভাবিছিলোঁ যে চৰকাৰখন বিজেপি চৰকাৰখনে যদিও ঢাক ঢোল বজাই থাকে, এতিয়াও দুখীয়া মানুহৰ যথেষ্ট সমস্যা আছে। বহু বিকলাংগই তেওঁলোকে আঁচনি পোৱা নাই, বহু বৃদ্ধই তেওঁলোকৰ চৰকাৰৰ পৰা কোনো আঁচনি পোৱা নাই, মহিলাসকলে অৰুণোদয় পোৱা নাই। এই সকলোবিলাক তাৰমানে ভাবিছোঁ যে ৰাইজৰ আশীৰ্বাদ দিলে নিশ্চয় আমি বহুত ভোটত জিকিম আৰু এই সমস্যাবিলাক আমি দূৰ কৰিব লাগিব। আৰু সেয়ে আমি যিমান পাৰিছোঁ ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ, কথা পাতিছোঁ। আৰু আমাৰ এটা বিশ্বাস হৈছে যে আমি বহুত ভোটৰ ব্যৱধানত আমি জিকিম। আৰু দেৱালয়ত যিহেতু আহিছোঁ, এই দেৱালয়ৰ সমস্যাখিনি মোক ক'লে আৰু নিশ্চিতভাৱে প্ৰভু ভিংগেশ্বৰৰ আশীৰ্বাদত মই নিশ্চয় এই দেৱালয়লৈ পুনৰবাৰ আহিম। আৰু ৰাইজৰ যিখিনি কৰিব পৰা কাম, যিখিনি আমি পাৰিম, সেইখিনি আমি নিশ্চিতভাৱে কৰাৰ কাৰণে আমি আঁচনি গ্ৰহণ কৰিম। আমি দেখিবলৈ পাইছোঁ যে হাজো শুৱালকুছি অঞ্চলত প্ৰতিটো অঞ্চলত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে, কোনো এটা অঞ্চল পিছ পৰি থকা নাই। এই ক্ষেত্ৰত মানে কি ক'ব? আমি বহুত দিনৰ পৰাই কাম কৰি আছিলোঁ, ৰাইজৰ সেই পৰিচিত মই এজন ব্যক্তি, মই অঞ্চলৰ বোৱাৰী। সেয়েহে ৰাইজে বিপুল সঁহাৰি দিছে। আমি প্ৰতিটো ঠাইত যাব চেষ্টা কৰিছোঁ। এইটো কাৰণে আমি যাব চেষ্টা কৰিছোঁ যে যিহেতু এটা সমষ্টিত যদি মই নিৰ্বাচন খেলিব বিচাৰিছোঁ, সেই সমষ্টিটোৰ সমস্যাবিলাকো মই জানিব লাগিব। সেই প্ৰতিটো অঞ্চলত যোৱাটো মোৰ দায়িত্ব। আৰু সেইকাৰণে য'তে গৈছোগৈ ৰাইজে আগবাঢ়ি আহি নিজৰ সমস্যাবিলাক কৈছে আৰু সেইখিনি আমি লিপিবদ্ধও কৰিছোঁ, যাতে অতি শীঘ্ৰে নিৰ্বাচনৰ ফলাফল নিশ্চিতভাৱে আমি জিকিম আৰু এই সমস্যাবিলাক আমি প্ৰথম বছৰতে ইয়াক সম্পূৰ্ণ কৰাৰ কাৰণে আমি আঁচনি গ্ৰহণ কৰিম। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'